সৰু বোৱাৰী, তুমি ইমান সোনকালে উঠিলা যে? আৰু তুমি গা পা ধুই মেলি ঘৰ চাফ চিকুণ কৰিও ৰেডি। মই ভবাই নাছিলোঁ তুমি যে ইমান সোনকালে উঠি এইবিলাক কৰিবা বুলি। আৰু নামঘৰত চাকি গছো জ্বলালা। বৰ ভাল কাম কৰিছা দেই, সঁচাকৈ। তুমি আমাৰ ঘৰখনলৈ লক্ষ্মী বোৱাৰী হৈ আহিছা। আগতে এইবিলাক একোৱেই নাই। ময়ে সোনকালে উঠি মেলি সকলো কাম বন কৰিব লাগে। মা, আপুনি এতিয়া চিন্তা নকৰিব আৰু ঘৰৰ সমস্ত দায়িত্ব মই পালন কৰিম। পিছে মা, এটা কথা কওঁ, বেয়া নেপাব। আপোনাৰ দুগৰাকীকে বোৱাৰী থাকি আপুনি যে ঘৰৰ সমস্ত কাম কৰিব লাগে, তেওঁলোকে কি নকৰে নেকি? বৰ ভাল কথাটো ক'লা আৰু। মোৰ সৌভাগ্য সেইকণ নাই। বোৱাৰী হাতেৰে মই যে খাবলৈ মোৰ কপালতেই নাই জানা। তেওঁলোকে আজিলৈকে মোক ঠাণ্ডা পানী অকণো দি পোৱা নাই। ল'ৰা তিনিওটা অফিচলৈ যায়, সেইবোৰ সিহঁতৰ খিয়ালেই নাই যে কিবা এটা ৰান্ধি বাঢ়ি খুৱাব লাগে। নাই, একো নকৰে। মইহে সোনকালে উঠি মেলি সিহঁতে কি ভাল পায় সেইবিলাক বনাই মেলি খুৱাওঁ জানানে। সিহঁত সেই দিন আধা বেলা যাব, তেতিয়াহে শুই উঠিব মহাৰাণী দুইগৰাকী। কি যে ক'বা আৰু, এইখন ঘৰ হৈ থকা নাছিলে। তুমি অহাৰ পৰাহে যদি এতিয়া ঘৰ হয় আৰু। কি মা, বৌহঁত ইমান দেৰিলৈকে শুই থাকে? কেনেকৈ শুৱে বাৰু? জানো পাই, মই হ'লে নোৱাৰোঁ দেই মা। আমি গাঁৱলীয়া মানুহ, মিছাটো ক'লে কি হ'ব? সোনকালে উঠোঁ, পথাৰো থাকে, ঘৰৰ কাম বনো থাকে, সকলো কৰিব লাগে যে। সেইকাৰণে ঘৰত উঠা অভ্যাস আছে যে, সেইবাবে ইয়াতো উঠিছোঁ। কোনোবাই আকৌ বেয়া পাব নেকি মা সোনকালে উঠি মেলি মই কাম বন কৰি খুটুং খাটাং কৰি থাকিলে? নাই, বেয়া নেপায় বোৱাৰী। সিহঁতৰ সেইবিলাক একো মতলবেই নাই। সিহঁতে কোনে কি কৰি আছে, কোনে কি নাই কৰা, সেইবিলাকত সিহঁতে গুৰুত্ব নিদিয়ে। তুমি চিন্তা নকৰিবা। হ'ব দিয়া, পিছে মোক একাপ লাল চাহ দিয়া। আৰু শুনা, ইহঁত তিনিটা উঠিলে তুমি লাল চাহ একাপ দিবা দেই। সিহঁতে লাল চাহহে খায় আকৌ। হ'ব দিয়ক মা, আপুনি ক'লে নহয়, মই বুজি পালোঁ আৰু কোনে কি খায়। মা, ৰাতিপুৱা খাবলৈ কি বনাম এতিয়া? হেৰি কৰা, ৰুটি ভাজিকে বনাই দিয়া। সিহঁতে ৰুটি ভাজি খাই ভাল পায়। হ'ব দিয়ক মা, মই ৰুটি ভাজিকে বনাই দিওঁ। ৰুটি ভাজি ৰাতিপুৱাই খোৱাতকৈ ভাত অকণ, দাইল অকণ আৰু ভাজি অকণ খালে ভাল হয়। গোটেই দিনটোৰ বাবে ওলাই যায় যে। বোৱাৰী, তুমি যি ভাল দেখা কৰা। ভাত দাইল ভাজি বনালেও বনোৱা, ৰুটি ভাজি বনালেও বনোৱা। যিটো তোমাৰ বাবে সহজ হয় তুমি সেইটোকে বনোৱা। আমাৰ কোনো আপত্তি নাই। আপত্তি থাকিব মাত্ৰ আমাৰ সেই মহাৰাণী দুগৰাকীহে। দাদা, বৌ উঠিলে? দাদা, আপোনাৰ বাবে চাহ বনাই আনিছিলোঁ। মায়ে অথনি ক'লে যে মোৰ ল'ৰা তিনিওজনে ৰাতিপুৱাই লাল চাহ খায়, তুমি দি দিবা এনেকৈ বুলি ক'লে। মই এবাৰ আহিছিলোঁ, আপোনালোকৰ দৰ্জা বন্ধ আছিলে আৰু এতিয়া খোলাৰ বাবে মই চাহকাপ বনাই আপোনাক দিবলৈ আনিছোঁ। এয়া লওক দাদা। দিয়া। চাহকাপ তাতেই থৈ যা। ককাইৰে লৈ খাব নহয়, তেওঁ হাত ভৰি আছে, বুজিলি? আৰু শুন, ৰাতিপুৱাই ইমান যে চিঞৰ বাখৰ লগাইছ, এইখন তোৰ কি গাঁও বুলি ভাবিছ নেকি? তোৰ এইখন গাঁও নহয়, চহৰ হয়, চহৰ। বুজি ল'বি কথাটো। বাইদেউ, আমি গাঁৱৰ মানুহ, কাৰণ আমাৰ গাঁৱত সোনকালে উঠা অভ্যাস আছে যে। গাঁৱত আমি সোনকালে উঠি মেলি কাম বন কৰি পথাৰলৈও যাব লাগে, ঘৰৰ কাম সমস্ত কৰিব লাগে, পথাৰে ঘৰে কাম বন কৰি মেলি সোনকালে আজৰি হ'ব লাগে যে, সেইবাবে ইয়াতো সোনকালে উঠি মেলি কাম বনবোৰ কৰিলোঁ। আপোনাৰ টোপনি যোৱাত কিবা অসুবিধা হ'ল নেকি? ঐ, মনে মনে থাক। তই চাহকাপ তাতেই থৈ পেলাই যা বুলি কৈছোঁ, যা। তুমি বাৰু সৰু বোৱাৰীক এনেকৈ কিয় ক'ব লাগে কোৱাচোন? হা? তাই গাঁৱৰ ছোৱালী, তাই গাঁৱত সোনকালে উঠা অভ্যাস আছে, আৰু সোনকালে উঠিলে নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। আজিলৈকে তোমালোকে তুমি সোনকালে উঠি মেলি মাক কিবা এখন কৰি পাইছানে? হা? আজিলৈকেতো একো কৰিয়ে পোৱা নাই। আমি অফিচ বিয়া পতা দিন ধৰি চাই আছোঁ নহয়। আমি অফিচলৈ যাব লাগে, মায়েহে বনাই কোনাই আমাক মুখৰ আগত দিয়ে। আজিলৈকে তোমালোকে চাহ একাপ দি পাইছানে? তাই আজি মোক চাহকাপ দিবলৈ আহিলে, তুমি ইমান কথা শুনালা যে? এতিয়া দেখিছোঁ, সৰু বোৱাৰীয়ে গোটেই ঘৰখনকে তাই নিজৰ ফলীয়া কৰি ল'ব। আৰু শুনক, তাইৰ লগত মোক কথা নুশুনাব। আপুনিও যাওক তাই পাছে। তাই যি বনাইছে তাকেই নাখায়গৈ কিয়? দেখা নাই আৰু। খামগে, কি হ'লনো তোমাৰ?
এইজনীয়ে দেখিছোঁ গোটেই ঘৰখনকেই নিজৰ কৰি ল'বলৈ চেষ্টা কৰিছে, মানুহকেইটাকো মানে নিজৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিছে। ৰাতিপুৱাই তাইৰ পৰা মই কথা শুনিবলগীয়া হৈছে, আৰু এইজনো তাই পাছে পাছে গ'ল নহয় কি বনাইছে খাবলৈ। দেখা নাই জানো, আহিলে নহয় এই গাঁৱলীয়া এইজনী কি বা বনাইছে ৰাতিপুৱা। খঙে উঠি যায়, মানে এইজনীৰ পৰা আজিৰ মানে দিনটো মোৰ বেয়াই যাব। ৰাজুদা, আপোনালৈ চাহ লৈ আহিছোঁ। মায়ে ৰাতিপুৱাই মোক ক'লে নহয় আপোনালোক তিনিজনে বোলে ৰাতিপুৱা লাল চাহ খায়, সেইবাবে মই লাল চাহকাপ আজি লৈ আহিছোঁ। অঁ, ভাল কাম কৰিলা, দিয়া দিয়া চাহকাপ। ঐ, কাৰোবাৰ ৰুমলৈ আহিলে দৰ্জাখন যে নক কৰি সোমাই আহিব লাগে, সেইটো কথা তই নাজানো নেকি? হা? আৰু তই যে ককাইৰলৈ চাহ আনিলি, মোলৈ কটা আনিলি? অ', তই ভাবিছ চাগে এইখন ঘৰৰ গোটেই মানুহকেইটা তোৰ ফলীয়া কৰি ল'বলৈ, নহয় জানো? প্ৰিয়ংকা, কি কথা ক'বলৈ আহিছা তুমি? তোমাৰ আকৌ গাত কিয় লাগিছে? মই তাইকহে কথাষাৰ কৈছোঁ। মাজুব, দৰ্জাখন খোলা থকাৰ বাবেহে মই সোমাই আহিলোঁ। হ'ব দিয়ক, আজিৰ পৰা মানে আহিলে মই দৰ্জাখনত টুকুৰিয়াই আহিম। ঐ, যা ইয়াৰ পৰা এতিয়া, কি চাই আছ? প্ৰিয়ংকা, তুমি বাৰু সৰু পৰীক কিয় তেনেকৈ ক'ব লাগে কোৱাচোন? তাই বেয়া পাইছে, তাইও মানুহে, কিয় তেনেকৈ ক'ব লাগে বাৰু? অ', মই তাইক কথা ক'লত তোমাৰ গাত কিয় লাগিছে? গাত লাগিবলগীয়া কথা নহয় প্ৰিয়ংকা, কিছুমান কথা ভাবি চাবা। তোমালোক এতিয়া ডাঙৰ, তাই এইখন ঘৰলৈ কালি পৰহি আহিছে। তোমালোকে তাইক অকণমান মৰম নকৰিলে এনেকৈ যদি কেটেৰা জেঙেৰা কৰি থাকা কেনেকৈ হ'ব বাৰু? ঘৰ গুচি পেলাই বাঘতল হ'বগৈ। কথা কৈছে শুনা, খোৱা খোৱা, মৰমৰ সৰু বোৱাৰীয়ে চাহকাপ দি থৈ গৈছে নহয়, খোৱা খোৱা। এই চবৰ পৰা মানে সঁচাকৈ শান্তি নাই। সঁচা কথা ক'লো যে গাত লাগিলে। বৌ, কথা এটা বাৰু আপুনি লক্ষ্য কৰিছেনে? কি কথা প্ৰিয়ংকা? বৌ, গাঁৱৰ এইজনী অহাৰে পৰা গোটেই ঘৰখনৰ নক্সা সলনি কৰি পেলালে, আৰু গোটেই টাইম টেবুলে তাই মানে চেঞ্জ কৰি পেলালে। অঁ, কথাটো ময়ো মন নকৰা নহয় প্ৰিয়ংকা, ময়ো মন কৰিছোঁ। কিন্তু কি জানা, তাই এইখন ঘৰৰ গোটেই মানুহকে তাই ফলীয়া কৰি ল'লে। আৰু চোৱাচোন, ৰাতিপুৱা আগতে আমাৰ বাবে মায়ে ৰুটি বনায়, আজিকালি কি সেই ভাত দাইল ভাজি। অ' মাই গড, আৰু কি যে বস্তুবিলাক সেই গাঁৱলীয়া সেই বস্তুবোৰ বনাই, মোৰ মানে অকণো খাবলৈ মন নোযোৱা হ'ল জানানে। ঘৰখনত থাকিয়েই মানে কিবা অশান্তি লগা হ'ল, নিজৰ ঘৰ নলগা হৈ গ'ল। কি যে এইজনী গাঁৱৰ সেই মানে কৈছোঁ নহয়, গাঁৱৰ পৰা উঠাই আনিলে নহয় মায়ে, কি ধৰণৰ মানে ছোৱালীক আনিছে মই ধৰিবই পৰা নাই। তাকেইতো বৌ, মানে কৈছোঁ নহয়, আগৰ সেই দিন গ'ল আৰু মানে কি যে হ'ব নহয়। ৰাতিপুৱাই নামঘৰত সোমাই পেলাই একেবাৰে প্ৰাৰ্থনা কৰি ইমান চিঞৰি কিয় কৰিব লাগে বাৰু কওকচোন? ঘৰৰ মানুহ শুই থাকে বুলি তাই গম নাপায় নেকি? আজি 4-5 মাহে তাই যেনেকুৱাখন কৰিছে নহয়, কি ক'ব আৰু, আমাক মানে এক প্ৰকাৰৰ অত্যাচাৰ কৰাৰ দৰেই কৰিছে। আৰু মায়ে যে আমাৰ কথা নুশুনাই হ'ল, প্ৰতিটো কথাতে অকল সৰু বোৱাৰী, ঘৰখনৰ প্ৰতিটো মানুহেই অকল সৰু বোৱাৰী। এই সৰু বোৱাৰীজনীৰ পৰা সঁচাকৈ মানে কৈছোঁ নহয়, শান্তিয়ে নোহোৱা হ'ল। আমাৰ এওঁক ৰাতিপুৱাই চাহ দিয়েগৈ। মই এদিন ক'লোঁ, বোলো মোলৈ চাহ কিয় নানা? তেতিয়া তাই ক'লে বোলে বৌ, আপুনি গা নোধোৱাকৈ জানো চাহ খাব? আপুনি বোৱাৰী মানুহ নহয়। তেতিয়া মই ক'লোঁ, কি হ'ল, দাদাই খাব পাৰিলে ময়ো খাব পাৰিম। তেতিয়া তাই ক'লে, ঠিক আছে, আপুনি গা পা ধুই পেলাই ডাইনিঙলৈ আহক, মই তাতেই দিম। অ' মাই গড বৌ, তেতিয়া মোৰ এনেকুৱা লাগিছিলে যে তাইক এক চৰ মাৰি পেলাই মানে মই কৈছোঁ নহয়, মোক তাই শিক্ষা দিবলৈ আহে। মোৰ মানে এনেকুৱা লাগিছিলে তাইক যে মই সঁচাকৈ মানে এইখন ঘৰৰ পৰা কোবাই খেদি দিম তেনেকুৱা লাগিছিলে। তাকেইতো প্ৰিয়ংকা, এই গাঁৱৰ এইজনী আহি পেলাই আমাৰ জিনা হাৰাম কৰি দিছে, মানে কৈছোঁ নহয়। গাঁৱৰ মানে গোটেই আমাৰ নিজৰ মানুহকেইটাকো তাই ফলীয়া কৰি ল'লে। আজিকালি এওঁক একো ক'বই নোৱাৰি, সেইজনীৰ পৰা কথা শিকিবলৈ কয়। ইমান যে খং উঠে নহয়। বৌ, কিবা এটা কৰি পেলাই এইজনীক এইখন ঘৰৰ পৰা খেদিব পৰা নাযায়নে? তাকেইতো ময়ো ভাবিছোঁ প্ৰিয়ংকা, কিবা এটা কৰি এইজনীক এইখন ঘৰৰ পৰা খেদিবই লাগিব। অঁ বৌ, মোক কিয় মাতিছিলে? বুবু,
তুমি যে অফিচলৈ যোৱা তাৰ পাছত তোমাৰ ৱাইফে ক'ত কি কৰি ফুৰে তুমি জানা? ইছ ৰাম 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 ৰাম, মোৰ মানে ক'বলৈ লাজ লাগিছে। প্ৰিয়ংকা, তুমিয়ে কোৱাচোন কথাটো। মালবিকাই আকৌ কি কৰিলে? বৌ, ইছ ৰাম, মই ক'লে নোৱাৰো, আপুনি কওকচোন কথাটো ভাইটিক। বুবু, শুনাচোন, আমি মানে কেইবাদিনো দেখিছোঁ মালবিকা বজাৰলৈ যোৱাৰ চলেৰে কাৰোবাক লগ কৰেগৈ। আৰু কি জানা, মানে ৰেষ্টুৰেণ্ট আৰু ক'ৰবাত যায় আৰু মুঠতে আমি মানে ক'বলৈ লাজেই লাগে। যিহে মানে তাই ঘৰৰ পৰা চাদৰ মেখেলা পিন্ধি যায়, আধা ৰাস্তাত দেখোঁ একেবাৰে কৈছোঁ নহয়, ইমানেই মানে বেয়া কাপোৰ পিন্ধে, কিছে ক'ম আৰু তোমাক। গাঁৱলীয়া ছোৱালী হৈ এনেকৈ বাৰু কৰিব লাগেনে? আৰু চোৱা না, আমাৰ ঘৰখনৰ এটা সন্মান আছে নহয় জানো? সকলোৱে আমাৰ ঘৰখনৰ মানে ঘৰখন চিনি পায়। আৰু তেনেকুৱাত যদি তোমাৰ পত্নী বেলেগে কোনোবাই দেখে তেতিয়াহ'লে কি হ'ব কোৱাচোন? আৰুতো গাঁও মানে ঘৰখনৰ একেবাৰে বদনাম হৈ যাব। তাইক অকণমান শাসন কৰিবা। এনেকে নহয়, আমিতো চহৰৰ ছোৱালী, আজিলৈকে তেনেকুৱা কাম একোৱেই কৰি পোৱা নাই নহয়। তোমাৰ মানে তুমি থকাৰ অৱস্থাত তাই বাৰু বেলেগৰ লগত মানে এনেকে ৰিলেশ্যনশ্বিপত থাকিব লাগে নেকি কোৱাচোন তুমি? সঁচাকৈ জানা ভাইটি, আমি লাজ পাওঁ কিন্তু দেই, এনেকে নহয় আৰু দিয়াচোন। তুমিতো দেখিছা আমি চহৰৰ ছোৱালী, চোৱা, চহৰৰ ছোৱালী হৈও আমিতো শাৰী পিন্ধি যাওঁ নহয় জানো? তুমিতো দেখাই আমি কি পিন্ধি যাওঁ, কি কৰোঁ। কিন্তু তাই চোৱা না, তাই গাঁৱৰ ছোৱালী হৈ পেলাই এনেকুৱা কৰিব লাগেনে? আৰু তাই ঘৰত একেবাৰে যিহে সংস্কাৰী, আয়ৈ বাহিৰত গৈ পেলাই যে এনেকুৱা মানে ৰূপ সলনি কৰিব ভবাই নাই আৰু দেই। মাক ক'বলৈ বেয়া লাগে দিয়াচোন, সেইবাবে মানে মাক কোৱা নাই। মাক ক'লে আকৌ মাকো মানে মনত কষ্ট পাব বুলি আমি কোৱা নাই, সেইবাবে তোমাক কৈছোঁ অকণমান তাইক শাসন কৰিবা। আৰু মানে তাইক মানে কৈছোঁ নহয়, তাইক অকণমান বুজাবা আৰু। ভাল নালাগে ন এনেকুৱাবিলাক। কি? মালবিকাই এনেকুৱা কৰে? মই ভবাই নাছিলোঁ। হ'ব, মই তাইৰ লগত এই বিষয় লৈ আলোচনা কৰিম বাৰু। তোমাক যদি কিবা প্ৰমাণ লাগে আমাক ক'বা, আমি প্ৰমাণ সহ তোমাক দি দিম। বৌ, কথাটো ক'লো হয়, এনেই মিছাকে কৈ পেলাই বেয়া হ'ল নেকি বাৰু? নাই, চিন্তাই নকৰিবা। বৌ, আপুনি প্ৰমাণৰ কথা ক'লে যে, কেনেকৈ প্ৰমাণ দিব? সঁচাকৈ তুমি বৰ বুদ্ধু দেই। তুমি চহৰৰ ছোৱালী হৈ পেলাই ইমান তুমি মানে কৈছোঁ নহয়, আনৰ ফটোৰ একপি ডিঙিটো কাটি পেলাই তাইৰ ফটোৰ কপি লগাই দিলেই বাছ। তুমি সেইকণো বুজি পোৱা নাইনে? বাহ বৌ বাহ, আপোনাক কিন্তু মানিছোঁ। আৰু এটা কথা, তাইক খেদিবলৈ গৈ এইখন ঘৰৰ পৰা আমি আকৌ খেদন নেখালেই হ'ল। সেইবোৰ তুমি একো চিন্তা নকৰিবা, চব মোৰ ওপৰত এৰি দিয়া। আৰে জুবলি, তই যে হঠাতে এনেকৈ ওলালিহি, তোক নেদেখা বহুত দিন হ'ল জাননে? আৰে তইতো জানই মই ফেশ্বনত মোৰ ইণ্টাৰেষ্টেড, আৰু সেই ফেশ্বনৰ কাৰণেই মই অকণমান মানে ফেশ্বনটো শিকিবলৈ মই গৈছিলোঁ। আৰু তহঁত দুইজনীলৈকে মই পাৰ্টি ৱেৰ ড্ৰেছ দি পঠাইছিলোঁ নহয়, পিন্ধিলি নে নাই? কেনেকুৱা পালি কচোন? ডিজাইনটো কেনেকুৱা পালি? কাপোৰ কেনেকুৱা পালি? সঁচাকৈ বহুত ভাল দেই, একেবাৰে ব্ৰেণ্ডেড কাপোৰ, বহুত ভাল লাগিছিলে। আৰু মানে পাৰ্টি ৱেৰ কাপোৰ তই আনিছ নেকি? আৰু তই সেইযোৰ মানে তই এইবিলাক নিজেই কৰ নেকি আজিকালি? মই নিজেই কৰোঁ, সেইকাৰণে তহঁত দুজনীক ভাল পাওঁ বুলি তহঁতলৈ দি পঠাইছিলোঁ। আৰে জুবলি বা, এতিয়াৰে পৰা তেতিয়াহ'লে আমাৰ ড্ৰেছৰ কোনো মানে অভাৱেই নহ'ব আৰু। সঁচাকৈ তুমি দি পঠোৱা ড্ৰেছযোৰ যে ইমানেই মানে ভাল লাগিলে, চবেই সুধিছে জানা। আৰু আনিছা নাই? মানে সঁচাকৈ বহুত ভাল লাগিছে। এতিয়া আৰু মোৰ চিন্তা নাই, তোমাৰ পৰাই তেতিয়াহ'লে পাৰ্টি ৱেৰ ড্ৰেছবিলাক তোমাৰ পৰাই ল'ম আৰু। মোৰ পৰাই ল'ব লাগিবতো। এতিয়া মইতো ইয়াত এখন বুটিক খুলিলোঁ, তোমালোক তালৈ যাবা, পাৰ্টি ৱেৰ ড্ৰেছেই পাবা, এভৰিথিং পাবা, A to Z। মানে কেনেকুৱা ধৰণৰ ডিজাইন, কেনেকুৱা ধৰণৰ কাপোৰ, মানে তোমালোকে ডিজাইন ধৰা মানে দিয়াৰ দৰেই মানে আমি বনাই দিম, বুজিলা? আৰু তোমালোক দুইজনীলৈ এতিয়া মই এযোৰ ড্ৰেছ লৈ আহিছোঁ, বৰ ধুনীয়া পাবা। পিছে দামটোও আছে অলপমান।
হ'ব জুবলি বা, তুমি চিন্তা নকৰিবা। দাম যিমানেই নহওক আমি ল'ম, নেব কি কয়। পাৰ্টি এটাও আছে জানা। আৰু এটা কথা নহয়, সেইদিনাখনি যুৱৰাজ দা পাৰ্টিলৈ তোমাক মাতিছে নেকি বাৰু? যুৱৰাজৰ এনিভাৰ্চাৰী পাৰ্টি ন? মাতিছে। তাত তোমালোক যাবা নেকি? মাই গড, তেতিয়াহ'লে তোমালোকক অকণমান দামী ড্ৰেছেই লাগিব। তই ভাল চাই ড্ৰেছ দুযোৰ আমাক দিবি আৰু যুৱৰাজৰ মানে এনিভাৰ্চাৰী পাৰ্টিলৈ পিন্ধি যাব লাগিবই মানে। চিন্তা নকৰিবি, মই আছো নহয়। নমস্কাৰ দেই, আপুনি আমাৰ বৌৰ লগৰ নেকি? ভালনে আপোনাৰ? আৰে, এইগৰাকী কোন আকৌ? মোৰ যে ভাল বেয়া কথা সুধিছে। মই মানে আমাৰ ঘৰত কাম কৰা মানুহ। কাম কৰা মানুহ? মই আকৌ বেলেগ এটাই ভাবিছিলো। পিছে তোৰ দেৱৰে বিয়া পাতিলে নে নাই? মানে সি বিয়া পতাই নাই, তাৰ বাবে ভাল ছোৱালী এজনী বিচাৰি পোৱাই নাই নহয়। আমাৰ দৰে মডাৰ্ণ ছোৱালী এজনী বিচাৰি পোৱাই নাই জুবলি বা, জানানে? তোমাৰ ওচৰত আছে যদি কবাচোন। আৰে, তহঁতে মডাৰ্ণ ছোৱালী ইমান বিচাৰিছোনে? তহঁতৰ সন্মুখতে ময়ে আছো দেখোন। মোকেই তহঁতৰ দেৱৰলে তহঁত দুজনী মানে সৰু বোৱাৰী বনাই ল আকৌ। তহঁতৰ আৰু তেতিয়া ড্ৰেছৰ মানে কোনো প্ৰব্লেমেই নাহিব আৰু। আজি ক'ৰবাত পাৰ্টি আছে, কাইলৈ ক'ৰবাত পাৰ্টি আছে, আমি তিনিওজনীয়ে ড্ৰেছ বনাই পিন্ধি যাম। নে কি ক? মনে মনে থাকক, তেনেকুৱা কথা নকব। এইখন ঘৰৰ সৰু বোৱাৰী মই হয়। এওঁলোকে মোক কাম কৰা মানুহ বুলি আপোনাৰ আগত চিনাকি দিছে। এওঁলোকে সঁচাকৈ বৌ, আপোনালোকক কিন্তু মই মানিছো। কি? এইজনী এইখন ঘৰৰ সৰু বোৱাৰী? মাই গড, ইহঁত দুজনী ক'ত আৰু এই ক'ত? সঁচাকৈ দেই, মানিছো আৰু। কবি আৰু মায়ে গাঁৱলীয়া এজনীক আনি লৈ পেলাই একেবাৰে আমাৰ জিনা হাৰাম কৰি দিছে আৰু। তাকেইতো, গাঁৱৰ চাগে ভাল ভাল খাদ্য খাবলৈ পাইছ। ইছ ৰাম, নকবা আৰু, যিহে বনাই ঐ। আমি সদায় অৰ্ডাৰ দিহে খাওঁ মানে। প্ৰিয়ংকা, তুমি দেখোন আজি বাহিৰলৈ ওলাই যোৱা নাই। কি হ'ল, গাটো ভাল নহয় বুলি তোমাৰ? বৌ, কালি পাৰ্টিৰ পৰা অহাৰে পাছৰে পৰা মোৰ গাটো কিনো হৈছে মই নিজেই ধৰিব পৰা নাই। মাথাটো ইমান বিষাইছে নহয়, থাকিবই পৰা নাই জানেনে? বৌ, বেয়া নাপায় যদি অকণমান মাথাটো মালিচ কৰি দিয়ক না। এওঁক ক'লো মাথাটো অকণমান মালিচ কৰি দিয়াচোন। এওঁক ক'লে কি জানে, বোলে আৰু অলপমান পাৰ্টিলৈ যোৱা, তেতিয়া তোমাৰ সকলো ভাল হৈ যাব। নক'ব আৰু বৌ, কালি অহাৰে পৰা মানে বমি হৈছে। বাথৰুম কেইবাৰো গৈছো জানেনে? একেবাৰে এলাইজ লাগিছে, মাথাটো ইমান বিষাইছে। অলপমান মালিচ কৰি দিয়কচোন বৌ। মাই গড, তুমি মোক তেনেকৈ কথা কৈছা? মই তোমাতকৈ ডাঙৰ হয়, সেই কথাটো মনত ৰাখিবা। আৰু তুমি মোক মাথা মালিচ কৰিবলৈ কৈছা? তোমাৰ লাজ লাগিব লাগিছিল। আৰু মই নোৱাৰো দেই তোমাৰ মাথা মালিচ কৰি থাকিবলৈ। কোনে কৰি থাকে দেখা নাই জানো? তোমাৰ ৰুমটো ইমান লেতেৰা গোন্ধাইছে, চিকটা। মই থাকিব পৰা নাই দেই, মোৰ উশাহ নিশাহ বন্ধ হৈ যাব এতিয়া। ইছ ৰাম, ইমান লেতেৰাকৈ থৈছানে? চিকটা। মই যাওঁ দেই, তোমাৰ ওচৰত বেছি লেটি পেটি নকৰোঁ। তোমাৰ বেমাৰ মোৰলৈ আহিব। যাওঁ পাই। বৌ, শুনকচোন বৌ। মাজুব, আজি আপোনাক ৰাতিপুৱাৰে পৰা দেখা নাই যে, আৰু অথনি আপুনি খাবলৈও নগ'লে ৰাতিপুৱা। কিয়, কিবা হৈছে নেকি? আৰু কালি আপুনি পাৰ্টিলৈ গৈছিলে নহয়, আপোনালোক দুইজনী বৰ চাগে ফূৰ্তি কৰিলে ন? মই তেনেকুৱা পাৰ্টিলৈ আজিলৈকে গৈয়ে পোৱা নাই নহয়। মোৰ কালি কিন্তু যাবলৈ বৰ ইচ্ছা আছিলে। আপোনালোকে লগ ধৰা হ'লে মই গ'লোহেঁতেন, কিন্তু আপোনালোকে লগেই নধৰিলে। বাকী সেইবিলাক বাদ দিয়ক। আপোনাৰ কিবা বোলে হৈছে? কি হৈছে মোক কওকচোন। তুমি পাৰ্টিলৈ হৈছে আৰু তোমাক নি পেলাই আমি নাক কাণ হাতত কাটি লৈ আহিলেহে হ'ব আৰু। বৌ, কিয়নো তেনেকৈ কৈছে? ঠিক আছে, সেইবিলাক কথা বাদ দিয়ক। আপোনাৰ বোলে কিবা মাথাৰ বিষ, কিবা বমি, মানে এনেকুৱা কিবা হৈছে নেকি? মানে ডাঙৰ বৌক কৈ থকা শুনিলোঁ। দিয়ক, মই মাথাটো অকণমান মালিচ কৰি দিওঁ, আৰাম পাব। তই মানে লুকাই লুকাই আমাৰ দুইজনীৰ কথা শুনি থাক।
নাই ব মই আপোনালোকৰ কথা শুনা নাই মানে এইফালেদি যাওঁতেনে মই কথাটো শুনিলোঁ সেইবাবে মই আপোনাৰ ৰুমলৈ সোমাই আহিলোঁ দিয়ক মই আপোনাৰ মাথাটো মালিচ কৰি দিওঁ আৰাম পাব নিজৰ ভণ্টি বুলি ভাবকচোন মোক অঁ কালি যে পাৰ্টিলৈ গৈছিলোঁ পাৰ্টিৰ পৰা অহাৰ পাছৰে পৰা মোৰ গাটো ইমান ভাল নহয় মাথাটো বৰ বিষাইছে আৰু বাথৰুম বমি বহুত বাৰ হৈছে গাটো এলাইচ এলাইচ লাগিছে সেইবাবে ৰুমৰ পৰা আজি মই বাহিৰলৈ যোৱাই নাই অকণমান মাথাটো মালিচ কৰি দিয়াচোন কিজানি ভাল পাম বা বৌ চিন্তা নকৰিব মই মালিচ কৰি দিছোঁ আপুনি 1 মিনিটতেই ভাল পাই যাব বৰ আৰাম লাগিছে আৰু অকণ মাথাটো মালিচ কৰি দিয়াচোন মই তোমাক বহুত দুখ দিছোঁ ন অন্তৰণ মালবিকা আৰু সঁচাকৈ মই ডাঙৰ বৰ কথা শুনি তোমাক মই ইমান বেয়া বেয়াকৈ কথা ক'লোঁ আৰু তোমাৰ বিষয় লৈ ভাইটিকো কথা শুনাইছিলোঁ কিন্তু আজি তুমিহে মোৰ মাথাৰ বিষটো ভাল কৰিছা সৰু বুলি কাকো এনেকৈ হাঁহিব নাপায় মালবিকা মই আজি বুজি পাইছোঁ তুমি আজি আমাক শিকাইছা তুমি সৰু হৈও আমাক শিকাইছা যে ঘৰৰ মানুহৰ লগত কেনেকৈ মিলা প্ৰীতিৰে থাকিব লাগে মালবিকা সঁচাকৈ হ'ব দিয়কচোন বৌ কন্দা কটাখন নকৰিব কন্দা কটা কৰিলে বেছি মাথাটো বিষাব আপোনাৰ আৰু এনেই আপুনি কমজুৰি হৈ আছে আৰু কমজুৰি হৈ যাব আৰু শুনক মই দুপৰীয়া আপোনাক ঔষধীয়া পাচলি বনাই দিম সেইবোৰ খাব লাগিব আৰু আজিৰ পৰা বাহিৰৰ খানা খোৱা বন্ধ গম পালেনে সঁচাকৈ বাহিৰৰ খানা খাই মেলি আৰু পাৰ্টি চাৰ্টিলৈ গৈ মেলি মোৰ আজি এই অৱস্থা যাক আপোন বুলি ভাবি মই মানে তোমাক ইমান দিনে মই অত্যাচাৰ কৰি আহিছিলোঁ কথা শুনাইছিলোঁ সেইগৰাকী মানুহে আজি মোক এই বেমাৰত এনেকৈ এৰি থৈ গুচি গ'ল আৰু তুমি আহি মোক মোৰ সেইটোৱে দুখ লাগিছে মালবিকা আমাক ক্ষমা কৰি দিয়া তোমাক আমি বহুত অত্যাচাৰ কৰিলোঁ আৰু বহুত কথা শুনালোঁ তোমাক আমি এইখন ঘৰৰ কাম কৰা মানুহ হিচাপে ভাবিছিলোঁ তুমি আমাক ক্ষমা কৰি দিয়া মালবিকা পাৰিবানে তুমি আমাৰ বেমাৰত যিমান যত্ন ল'লা সঁচাকৈ হানে হোৱা হ'লে তেনেকৈ যত্ন কেতিয়াও নল'লে হয় আমাৰ এওঁ কৈছে দেখিলা তাই সহজ সৰল ছোৱালীৰ বাবে তোমালোক দুজনে ইমান কৰাৰ পাছতো তাই তোমালোক দুইজনীকে ইমান যত্ন লৈছে আৰু একো এটা কাম কৰিবলৈ দিয়া নাই আজিলৈকে সঁচাকৈ আমি ডাঙৰ হৈ একো এটা তোমাক আজিলৈকে সহায় কৰি নেপালোঁ তোমাক আজিলৈকে আমি নিজৰ বুলি ভাবি নেপালোঁ আমাৰ চকু খোল খাইছে মালবিকা তুমি কালি তোমালোকৰ ঘৰলৈ লগ লৈছিলা নহয় আমি নাযাওঁ বুলি কৈছিলোঁ কিন্তু আমাৰ মানুহ দুইজনী আমাক বুজালে যে মালবিকাইহে তহঁতক বেমাৰত সকলো চোৱা চিতা দায়িত্ব লৈছিলে আমাৰ তেতিয়া চকু খোল খাই গ'ল হয় আমি ডাঙৰ হিচাপত আমি তাইৰ লগত কি কৰি আছোঁ সঁচাকৈ আমি বহুত অহংকাৰী আছিলোঁ তুমি আমাক ক্ষমা কৰি দিয়া আৰু তোমালোকৰ ঘৰলৈ আজি আমি দুইজনী যাম এয়া চোৱা ৰেডি হৈছোঁ আমি তোমালোকৰ ঘৰলৈ যাবলৈ নিবানে মালবিকা তোমালোকৰ ঘৰলৈ আমাক মালবিকা আমাক নিবানে তোমালোকৰ ঘৰলৈ আৰু মালবিকা মোকো ক্ষমা কৰি দিয়া ডাঙৰ হৈ পেলাই তোমাক আজিলৈকে একো এটা ভালকৈ কৈয়ে নাপালোঁ আজিৰ পৰা আমি তোমাক নিজৰ সৰু ভণ্টিৰ দৰেই মৰম কৰিম আৰু তিনিওজনী মিলা প্ৰীতিৰে থাকিম আৰু মাৰ লগত চাৰিওজনী আমি মিলা প্ৰীতিৰে এইখন ঘৰ আমি এখন ধুনীয়া ঘৰ মানে এখন মানে কি বুলি ক'ম আৰু হাঁহি মুখীয়া ঘৰ আমি বনাই পেলাম হ'ব বৌ আপোনালোকে কিয় ক্ষমা খুজিছে আপোনালোক ডাঙৰ নহয় ডাঙৰ হৈ পেলাই সৰুৰক জানো ক্ষমা খোজে নাই নাই আপোনালোকে ক্ষমা নুখুজিব আপোনালোকৰ ভুলবোৰ যে বুজি পালে সেইটোৱে মোৰ বাবে বহুত আৰু আপোনালোকে যি কয় মই বেয়া নাপাওঁ নহয় মই আপোনালোকক কাৰণ মোৰ নিজৰ বা বুলি ভাবোঁ সেইকাৰণে মই আপোনালোকক বেয়া নাই পোৱা আৰু কেতিয়াও নাপাওঁ আপোনালোকে চিন্তা নকৰিব আৰু আপোনালোক দুইজনী যে মোৰ ঘৰলৈ যাবলৈ ওলাইছে মানে মোৰ গাঁৱৰ দুখীয়া ঘৰখনলৈ যে যাবলৈ ওলাইছে সেইটোৱে মোৰ বাবে বহুত সঁচাকৈ আজিহে মোৰ মনটো ভাল লাগিছে মই মা দেউতালৈ ফোন কৰি কওঁ আপোনালোকো যাব বুলি বোৱাৰী ময়ো তোমালোক তিনিওজনী মিলা প্ৰীতি দেখি মোৰ অন্ততঃ অন্তৰখন ভাল লাগিব
মই নমৰাৰ আগতেই তোমালোক তিনিওজনী যে মিলা প্ৰীতি হৈছা মোৰ বৰ ভাল লাগিছে। মই মনে মনে ভাবি আছিলোঁ এনেকৈ হ'লে ঘৰখন কেনেকৈ চলিব। মই মৰাৰ পাছত দেখোন ঘৰখন একেবাৰে বাঁহতল হৈ পৰিব এইদে বুলি ভাবিছিলোঁ। এতিয়া তোমালোকে যে তোমালোকৰ নিজৰ ভুলবোৰ বুজি পালা, মোৰ সেইটোৱেই বহুত ডাঙৰ কথা মোৰ বাবে। ডাঙৰ বোৱাৰী, মাজু বোৱাৰী, সঁচাকৈ তোমালোক দুইজনীয়ে সৰু বোৱাৰীক তোমালোক দুইজনীৰ নিজৰ ভণ্টি বুলি ভাবিবাচোন। তাই সঁচাকৈ বহুত সহজ সৰল ছোৱালী তাই বহুত ভাল মনৰ ছোৱালী, জানানে? মা, আপুনি অকণো চিন্তা নকৰিব। আমি তিনিওজনী সদায় মিলা প্ৰীতিয়ে থাকিম। আজিৰ পৰা আপোনাক আমি কথা দিলোঁ আৰু আমি সৰু বোৱাৰীৰ দৰে হ'বলৈ চেষ্টা কৰিম। চেষ্টা নহয়, আজিৰে পৰা আমি সৰু বোৱাৰীৰ দৰেই হ'মেই হ'ম। এতিয়াহে মোৰ মনটো ভাল লাগিছে জানানে? হওক, তোমালোকে যে সৰু বোৱাৰীক আঁকোৱালি লৈছা মোৰ সেইটোৱেই ভাল লাগিছে। এতিয়া ব'লা আমি সকলোৱে মিলি পেলাই সৰু বোৱাৰীৰ ঘৰলৈ যাওঁ। মা, ব'লক।